খেতি বুলি বোলে আনন্দ এবাৰহে লৈছে মানুহে শ্ৰী বাসুদেৱ নৰুৱা সত্ৰ আমি 3 দিনীয়া কাৰ্যসূচী দৌল উৎসৱ ভাগি আয়োজন কৰা হৈছে। এই দৌল উৎসৱৰ আজি প্ৰথম দিনা। এই প্ৰথম দিনাৰ আমাৰ পুৱাৰ কাৰ্যসূচী প্ৰায় সম্পন্ন হৈছে। এতিয়া আপোনালোকে গম পাইছে ভাওনা হৈ আছে, ভাওনা প্ৰদৰ্শন হৈ আছে আৰু ইয়াৰ আগতে আমি বৃক্ষৰোপণ আৰু বাণিজ্য মেলাৰ উদ্বোধন এই কাৰ্যসূচীসমূহ প্ৰায় সমাপন হৈছে। ইয়াৰ পাছৰ কাৰ্যসূচী আছিলে আমাৰ আদিবাস। এই আদিবাস কাৰ্যসূচী আমি বহাল ৰাখিবলগীয়া হ'ল, যিহেতুকে শ্ৰী শ্ৰী বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু দেৱানন্দ দেৱ গোস্বামী প্ৰভু প্ৰয়াণ হোৱাৰ বাবে আমাৰ সেই কাৰ্যসূচীভাগি আমি বাতিল কৰিবলগীয়া হ'ল। আৰু ইয়াৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে, সেইমতে আমাৰ যিখিনি পৰম্পৰাগত নাম প্ৰসংগ সেইখিনি চলি থাকিব আমাৰ বাহিৰৰ আমাৰ ভকত বৈষ্ণৱৰ দ্বাৰা। আৰু ইয়াৰ উপৰিও আমাৰ দিনৰ ভাগতো ভাওনা প্ৰদৰ্শন আছে আৰু লগতে আলোচনা সত্ৰ আছে। সেই আলোচনা সত্ৰভাগি অনুষ্ঠিত হ'ব আৰু সন্ধ্যালৈ আমাৰ যি সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আছিলে সেই সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানভাগিও আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও ৰাতিলৈ আমাৰ ভাওনা প্ৰদৰ্শন, সেই ভাওনা প্ৰদৰ্শনসমূহ আমাৰ অনুষ্ঠিত হৈ থাকিব। আৰু লগতে তৃতীয় দিনাৰ কাৰ্যসূচী যি ঘুনুচা যাত্ৰা, এই ঘুনুচা যাত্ৰাৰ এই কাৰ্যসূচীভাগি আমি স্থগিত ৰাখিবলগীয়া হ'ল এইকাৰণেই বৰদোৱা থানৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াত হোৱাৰ কাৰণে। আৰু লগতে বাকী আনুষংগিক যিখিনি নাম প্ৰসংগ, সেই নাম প্ৰসংগখিনি আমাৰ ভকত বৈষ্ণৱৰ দ্বাৰাই চলি থাকিব। বাকী সেই ঘুনুচা যাত্ৰাহে আমাৰ স্থগিত ৰখা হ'ল। আৰু আমাৰ বাসুদেৱ নৰুৱা সত্ৰৰ তৰফৰ পৰা আমাৰ সেই প্ৰভু ঈশ্বৰলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু য'তেই থাকে প্ৰভু কুশলে থাকক। আৰু লগতে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি গুহাৰি জনাইছোঁ, এই 3 দিনীয়া কাৰ্যসূচীত আমাক সহযোগিতা কৰি শান্তি শৃংখলাৰ লগতে নিয়মানুৱৰ্তিতা বজাই ৰাখি যাতে এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত আমাক সহায় কৰে, তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি সেৱা জনাইছোঁ। আমাৰ শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰুৱা সত্ৰত 3 দিনীয়া কাৰ্যসূচী আমি দৌল উৎসৱভাগি আয়োজন কৰিব মনস্থ কৰিছিলোঁ। আজি দ্বিতীয় দিনা আপোনালোকে দেখিছে লোকাৰণ্য আমাৰ ভক্তপ্ৰাণ ৰাইজৰ। আৰু আজি কাৰ্যসূচীত আছে আমাৰ নাম প্ৰসংগটো গতানুগতিক চলি থাকিব। ইয়াৰ উপৰিও আমাৰ আছে ভাওনা প্ৰদৰ্শন আৰু যিটো আমাৰ আলোচনা চক্ৰ আছিলে সেই আলোচনা চক্ৰভাগি আমি বাতিল কৰিবলগীয়া হৈছে পৰিস্থিতি সাপেক্ষত। আৰু ইয়াৰ পাছতো আমাৰ নাম প্ৰসংগটো চলি থাকিব, ৰাতিলৈ তেনেকৈ ধৰণে ভাওনা প্ৰদৰ্শন হ'ব। আৰু ইয়াৰ উপৰিও আমাৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানভাগি আয়োজন কৰা হৈছে। সেই সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এটি অনুৰোধ জনাইছোঁ যাতে শান্তি শৃংখলা অটুট ৰাখি কোনো
অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰাকৈ যাতে তীৰ্থযাত্ৰীৰ লগতে আপোনাসকলেও যাতে শান্তিৰে মহাপ্ৰভু বাসুদেৱ দৰ্শন কৰিব পাৰে তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি গুহাৰি জনালোঁ। এইবাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমটো যথেষ্ট হৈছে বুলি ধৰিছোঁ আগৰ তুলনাত, আৰু হয়তো হোৱাৰ সম্ভাৱনা আছে, আৰু ৰাতিলৈ যথেষ্টখিনি আমাৰ দৌল উৎসৱ চোৱাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি আমি ভাবিছোঁ। আৰু তেখেতসকলক আদৰিবৰ বাবে আমাৰ যেনেধৰণৰ আপ্যায়ন কৰিব লাগে আমি তেনেধৰণে সাজু আছোঁ, আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰিবৰ বাবে আমি অতিথিশালাৰ ব্যৱস্থা কৰিছোঁ। সেইমতে তেখেতসকলে আমাৰ অতিথি ব্যক্তিসকলে নিমন্ত্ৰণ কৰি তেখেতসকলৰ আপ্যায়ন কৰি আছে, আৰু তাৰ মাজতো যদি কিবা অসুবিধা বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তাৰ বাবে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিম।